নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2024 বৰ্ষৰ জুন মাহটোত মীন ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। মীন ৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ জুন মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহে আপোনাৰ পৰিয়ালৰ বাবে মিশ্ৰিত ফলাফল লৈ আহিছে। ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব যদিও পৰিয়ালৰ কোনো সদস্যৰ সৈতে সম্পত্তিক লৈ বিশেষভাৱে কাজিয়া হ'ব পাৰে। আপোনাৰ ঘনিষ্ঠ কাৰোবাৰ লগত কাজিয়া হ'ব আৰু সেই বিষয়টো তীব্ৰতৰ হ'বলৈ আৰু বেছি সময় নালাগিব যদি আপুনি ধৈৰ্য সহকাৰে এই সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে। নিশ্চয় আপুনি সফল হ'ব পাৰিব। ধৈৰ্য নধৰিলে এই সমস্যা ভৱিষ্যতলৈ বাঢ়িব পাৰে আৰু ভৱিষ্যতে আদালতলৈও যাব পাৰে। গতিকে যিকোনো ধৰণৰ বিপদৰ পৰা আঁতৰি থাকি শান্ত মনেৰে কাম কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আৰ্থিক দৃষ্টিকোণৰ পৰাও এই মাহটোৱে আপোনাৰ বাবে খুবেই ভাল লক্ষণ দিয়া নাই আৰু আৰ্থিক লোকচানৰ সম্ভাৱনাও আছে। এই সময়ছোৱাত আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিব পাৰে, যাৰ ফলত ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। গতিকে নিজৰ চৌপাশৰ প্ৰতি বিশেষ গুৰুত্ব দি সজাগ হৈ থাকক। চৰকাৰী চাকৰিত কাম কৰা ব্যক্তিসকলে এই মাহত আশংকাত আগুৰি ধৰিব আৰু তেওঁলোকে কামত মনোনিৱেশ কৰিব নোৱাৰিব। এই মাহত আপোনাৰ মনটো অলপ অস্থিৰ হৈ থাকিব, যাৰ ফলত আপোনাৰ কামত অস্থিৰতা আহি পৰিব আৰু আপোনাৰ কামৰ বিশেষ প্ৰভাৱ পৰিব। মাহৰ আৰম্ভণিতে ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত অধিক চাপ আহিব আৰু যাৰ বাবে তেওঁলোকৰ মানসিক চাপত থাকিবলগীয়া হ'ব পাৰে। লগে লগে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব পাৰে আপোনালোকৰ। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত ছাত্ৰ ছাত্ৰীসকলে অধিক কষ্ট কৰিব লাগিব, অন্যথা ফলাফল তেওঁলোকৰ আশা অনুসৰি নহ'ব আৰু তেওঁলোক হতাশ হ'বলগীয়া হ'ব পাৰে। পঢ়া শুনাৰ বাবে মাক দেউতাকৰ বিশেষ গালি শুনিবলগীয়া হ'ব পাৰে আৰু তেওঁলোকে আপোনাৰ কষ্টত সন্তুষ্ট নহ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে এই মাহত নতুন কিবা এটা শিকিবলৈ বিশেষভাৱে প্ৰেৰণা লাভ কৰিব, যিটো ভৱিষ্যতে তেওঁলোকৰ বাবে উপযোগী হ'ব। এনে পৰিস্থিতিত কোনো সুযোগ পিছলি যাবলৈ আপুনি নিদিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহে আপোনাৰ প্ৰেম জীৱনলৈ আনিব পাৰে কিছু স্মৰণীয় অভিজ্ঞতা। ইজনে সিজনৰ প্ৰতি আপোনালোকৰ দুয়োৰে আস্থা অধিক দৃঢ় হৈ তুলিব পাৰে। আপোনাৰ সংগীৰ পৰা কিছু আশা থাকিব আৰু তেওঁলোকে ইয়াত বহুত সফল হ'ব। এই সময়ছোৱাত আপোনালোকৰ বাবে নিজেই কিবা এটা ভাল কাম কৰিবলৈ চেষ্টা কৰিব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰে হয়তো এই মাহত বিশেষ শুভ লক্ষণ পাব। যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে তেন্তে আপোনাৰ সংগীৰ সৈতে আপোনাৰ ভৱিষ্যতৰ বিষয়ে আলোচনা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ স্বাস্থ্য ভাল হ'ব যদিও আপোনাৰ সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বিশেষ ভয় হ'ব, যাৰ ফলত আপোনাৰ মানসিক স্বাস্থ্য ভাল নহ'ব। প্ৰকৃতিত আপোনাৰ খিংখিঙীয়া হৈ থাকিব পাৰে, সেইবাবে আপোনাৰ মনটোক শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। অৱশ্যে আপোনাৰ কোনো শাৰীৰিক সমস্যা নহ'ব আৰু আপুনি আগতকৈ শক্তিশালী অনুভৱ কৰিব।
আপোনাৰ কামৰ বোজা পৰিলেও সকলো কাম ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিলে মীন ৰাশি ব্যক্তিসকলৰ জুন মাহটোৰ বিশেষ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।